আজিৰ ৰেচিপি এইয়া দেখিছেনে ফুলা ফুলা ইডলি আৰু লগত আছে আমাৰ চাটনি। আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বনালোঁ ইডলি। এইয়া দেখিছেনে ধুনীয়াকৈ মই সজাই থৈছোঁ। আজি অলপ গৰম বেছি, সেইকাৰণে আমাৰ ঘৰত বোলে সকলোৱে ইডলি খায় আৰু ভাবিলোঁ ভিডিঅ' কৰি মই আপোনালোককো দেখুৱাই দিওঁ। এয়া ইডলি একেবাৰে ফুলা ফুলা ইডলি দেখিছেনে। আৰু আজিৰ ইডলি অলপ বেলেগ ধৰণে বনাইছোঁ। মই পিঠাগুড়িৰে বনাইছোঁ, সেইকাৰণে ভাবিলোঁ পিঠাগুড়িৰে কেনেকৈনো ইডলি বনাব পাৰি তাকে মই আপোনালোকৰ আগত দেখুৱাম। আৰু বেছি টাইম নালাগে, মই কৈছোঁৱে যে 20 মিনিটত ধুনীয়াকৈ আমাৰ ইডলি হৈ গৈছে। আৰু এই ইডলি দেখিছেনে, ওচৰৰ পৰা দেখাইছোঁ, একদম জালি ওলাইছে আৰু একেবাৰে কোমল আৰু ফুলা ফুলা। এটা মই ভাঙি দেখুৱাওঁ আপোনালোকৰ আগত। এইয়া চাওক, ভিতৰখন দেখিছেনে কিমান ধুনীয়া, একদম জালি ফুলা ফুলা। খাবলৈ বহুতে সোৱাদ লগা হয় পিঠাগুড়িৰ ইডলি। আপোনালোকে যদি বনাইছে সোৱাদটোৰ কথা গম পায়, যদি বনোৱা নাই মোৰ ভিডিঅ'টো চাই বনাব পাৰিব বুলি মই আশা কৰিলোঁ। এতিয়া দেৰি নকৰি আহকচোন, মই আপোনালোকক ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। এটা ডাঙৰ ষ্টীলৰ বাতি লৈছোঁ আৰু সেই বাতিটোতে আমি বস্তুবোৰ মিলাই যাম এতিয়া। আৰু এয়া দেখিছেনে, মই এবাতি এয়া পিঠাগুড়ি হয়, এয়া বজাৰৰ পেকেটৰ পিঠাগুড়ি হয়। আৰু বাতিৰ জোখটো আপোনালোকে দেখিছে। আপোনালোকৰ ঘৰত থকা যিকোনো বাতি বা কাপ এটা জোখ হিচাপে লৈ ল'ব। মই এটা ষ্টীলৰ বাতি লৈছোঁ, এয়া এবাতি পিঠাগুড়ি মই ইয়াতে দি দিছোঁ। আৰু এতিয়া পিঠাগুড়িৰে যিহেতু ইডলি বনাম আমি, সেইকাৰণে তাৰ লগত আমি আধা বাতি চুজি মিলাই দিম। এইটো এটা নাম্বাৰ 1 টিপছ। অকল পিঠাগুড়িৰে বনালে খাবলৈ সোৱাদ লগা হয়ে, তাতে যদি আমি খাবলৈ আৰু সোৱাদ লগা হয় আৰু বহুত স্পঞ্জি হ'ব আৰু বহুত দেৰিলৈকে আমাৰ ইডলিটো কোমল হৈ থাকিব। এতিয়া মই এইখিনি অলপ মিলাই দিছোঁ এয়া। আৰু ইয়াতে মই দিম দৈ। ইয়াত দৈ লৈছোঁ, এবাতি পিঠাগুড়িত আধা বাতি দৈ দিব লাগে। আৰু যিহেতু মই ইয়াত আধা বাতিতকৈ অকণমান কম চুজি মিলাই দিলোঁ, সেইকাৰণে মই এবাতিতকৈ অকণমান কম, আধা বাতিতকৈ অলপ বেছি দৈ লৈছোঁ। আৰু দৈখিনি মই ইয়াতে দি দিছোঁ। আৰু এতিয়া এইখিনি মই ভালদৰে মিলাই দিম। পিঠাগুড়িৰ এইটো ইনষ্টেণ্ট ইডলি হয় আৰু পিঠাগুড়ি আৰু বেলেগ ধৰণেও বনাব পাৰে ইডলি। মই আপোনালোকক কেতিয়াবা সেয়াও বনাই দেখুৱাম বাৰু। আৰু এয়া একদম পটককৈ কম সময়ত বনাব পাৰে, সেইকাৰণে মই ভাবিলোঁ এইটো প্ৰথমতে বনাই দেখুৱাওঁ। আৰু এই ইডলি, পিঠাগুড়ি ইডলি গৰম দিনত খাবলৈ মানে বহুতে ভাল লাগে, সেইকাৰণে মই বনাওঁৱে প্ৰায়ে, সেইকাৰণে মই ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। এতিয়া এইখিনি খুব ভালদৰে মিলাই ল'ম। মই ভালদৰে মিলাই ল'লোঁ। আমি যিমান ভালদৰে মিলাম আমাৰ ইডলিকেইটাও সিমানেই কোমল হ'ব আৰু ধুনীয়াকৈ ফুলিব। এয়া দেখিছেনে, মোৰ যিহেতু এইখিনি পিঠাগুড়ি পেকেটৰ হয়, সেইকাৰণে পানী বেছি লাগিছে অকণমান, এবাতিতকৈ অকণমান বেছিয়ে পানী লাগিলে। আৰু আপোনালোকে যদি নিজেই ঘৰত খুন্দি পিঠাগুড়ি বনাই তেতিয়া হয়তো পানী কম লাগিব পাৰে। এয়া দেখিছেনে, এনেকুৱা আমাৰ ডাঠ হৈছে। আৰু এতিয়া এইখিনি মই 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। যিহেতু আমি চুজি দিছোঁ, ফুলিব লাগিব, চুজিখিনি পানী পালে ফুলি যাব, সেইকাৰণে মই প্লেট এখনেৰে এয়া ঢাকি দিছোঁ। আৰু 10 মিনিটৰ পিছত আমি চাম। আমাৰ পিঠাগুড়ি থোৱা 10 মিনিট হ'বৰে হৈছে। আৰু এতিয়া আমি এইকেইখন ইডলি প্লেট হয়, মই ইডলি প্লেটকেইখনত প্ৰথমতে ভালদৰে ধুই শুকুৱাই লৈ এতিয়া অকণমান তেল লগাই দিছোঁ। হাতেৰেও লগাব পাৰি, একো নাই। মোৰ ওচৰত ব্ৰাছডাল থকাৰ কাৰণে মই এয়া ব্ৰাছডালেৰে ৰিফাইন তেল অকণমান লগাই দিছোঁ। ঘিউ লগাব পাৰি, এয়া দেখিছেনে। আৰু তেল লগালে কি হ'ব, আমাৰ ইডলিটো ধুনীয়াকৈ ওলাই আহিব। এখন প্লেট হৈ গ'ল আৰু এইখন প্লেটতো মই এতিয়া লগাই লওঁ। এয়া দেখিছেনে, আমাৰ ধুনীয়াকৈ হৈ গৈছে আৰু বেটাৰখিনিও অলপমান গাঢ়া হৈ গৈছে। এতিয়া ইয়াত আমি মিলাব লাগিব নিমখ মিলোৱা নাছিলোঁ, সেইকাৰণে সোৱাদ অনুসৰি এয়া মই আধা চামুচমান হ'ব নিমখ মিলাই দিছোঁ। আৰু নিমখৰ লগত মই আৰু এটা বস্তু মিলাম, সেয়া হৈছে ৰিফাইন তেল। ৰিফাইন তেল আমি 2 চামুচমান মিলাই দিছোঁ। কিয় মিলাই দিছোঁ, যিহেতু আমি পিঠাগুড়িৰে বনাইছোঁ, সেইকাৰণে অকণমান যদি ৰিফাইন তেল মিলাই দিওঁ তেতিয়া আমাৰ বহুত সোৱাদ লগা হ'ব। আমি যদি অকল চুজিৰে বনালোঁ হয়, তেতিয়াহ'লে ৰিফাইন তেল মিলাব নালাগে, চুজিত নিমিলালেও হয়। যিহেতু আমি পিঠাগুড়িৰে বনাইছোঁ, ৰিফাইন তেল অকণমান মিলাই দিছোঁ। এইটো মোৰ ছেকেণ্ড টিপছ। এতিয়া এইখিনি মই ভালদৰে মিলাই ল'ম। লেমন ফ্লেভাৰৰ হয়, 10 টকীয়া 5 টকীয়া পেকেটো থাকে, তাৰ এটা পেকেট মিলাই দিলেই হ'ব। মোৰ
মই এটা ডাঙৰ বটল আনি থওঁ কাৰণ মই বেছি ব্যৱহাৰ কৰি থাকোঁ সেইকাৰণে এয়া দেখিছেনে মই এচামুচ সম্পূৰ্ণ এচামুচ মই এয়া মিলাই দিছোঁ চাহ খোৱা চামুচেৰে এচামুচ মই মিলাই দিছোঁ আৰু যদি পেকেটত কিনে এটা পেকেট আপোনালোকে সম্পূৰ্ণ পেকেটটো মিলাই দিব এয়া আৰু যদি ইনো নাই বা ইনো ব্যৱহাৰ নকৰে তেতিয়া বেকিং পাউডাৰ এচামুচ আৰু বেকিং সোডা মিলাব আপোনালোকে অকণমান মানে 2 পিঞ্চ মান মিলাই দিব আধা চামুচো নহয় আধা চামুচতকৈ আধা বেকিং সোডা মিলাব আৰু এয়া মিলোৱাৰ লগে লগে আমাৰ একদম জালি উঠি আহিছে দেখিছেনে আৰু ফুলি উঠিছে এতিয়া আমি বেছি দেৰি কৰিব নালাগে ভাল ধৰণে ইনোখিনি মিল খালেই হয় আৰু আমি প্লেটত দি যাম মই ইডলিৰ প্লেটখন লৈ লৈছোঁ আৰু ইয়াত মই এতিয়া অলপ অলপ বেটাৰ দি যাম একেবাৰে ওপৰলৈকে দিয়া নাই যিহেতু ফুলি যাব অলপ অলপ দিছোঁ এনেদৰে মই 2খন প্লেটতে ইডলি বেটাৰ দি যাম এয়া আপোনালোকে দেখিছেনে মই গেছত ইডলি মেকাৰটো পাতিয়ে থৈছিলোঁ আৰু পানীও দি থৈছোঁ পানী গৰম হৈ আছে আৰু এতিয়া মই এয়া অকণমান নেমু টেঙা লৈছোঁ আৰু নেমু ৰসখিনি মই ইয়াতে চেপি দিছোঁ আৰু নেমুৰ বাকলিটো মই ইয়াতে দিছোঁ এয়া মই কিয় কৰিছোঁ আপোনালোকে জানেনে মোৰ এই ইডলি ষ্টেণ্ডটো দেখিছেনে কিমান ধুনীয়া হৈ আছে একেবাৰে নতুন নতুন যেন লাগিছে নহয়নে নতুন নহয় বহুত পুৰণা হয় কিন্তু ইয়াত পানীৰ দাগ অকণমানো লগা নাই মই যেতিয়া ইডলি বনাওঁ বা কিবা বস্তু বনাওঁ তেতিয়াই মই অকণমান নেমু দি দিওঁ নেমু দিলে কি হয় পানীৰ দাগটো নপৰে ক্লৰাইডৰ থাকে পানীত ইয়াত একদম দাগ লাগি বহুত বেয়া দেখায় সেইকাৰণে মই অকণমান নেমু দিওঁ আপোনালোকে বনালে আপোনালোকেও এনেদৰে অকণমান নেমু দিবচোন তেতিয়া কি হয় ইডলি ষ্টেণ্ডে হওক যিয়েই নহওক এলুমিনিয়াম বস্তুত বা ষ্টিলৰ বস্তুত পানীৰ দাগটো নালাগে এতিয়া মই 2খন প্লেট ধুনীয়াকৈ বহুৱাই দিলোঁ আৰু ঢাকোনখন এতিয়া ধুনীয়াকৈ লগাই দিম ঢাকোনখন লগাই দিম লগাই 10 মিনিট আমি এনেদৰে থৈ দিম আৰু ঢাকোনখন ধুনীয়াকৈ লগাব লাগিব যাতে কোনোপিনে হাৱা নাযায় তেতিয়া আমাৰ ইডলি কেইটা 8 মিনিট বা 10 মিনিট যিহেতু মোৰ প্লেটখন ডাঙৰ সেইকাৰণে 10 মিনিট লাগিব আৰু সৰু প্লেট হ'লে 8 মিনিট বা 7 মিনিটতে হৈ যায় এতিয়া 10 মিনিটৰ পিছত মই আপোনালোকক আকৌ খুলি দেখুৱাম ইডলি হয় মানে আমি চাটনিখন বনাই লওঁ আৰু চাটনিৰ কাৰণে মই এয়া মিক্সি জাৰ এটাত লৈছোঁ নাৰিকল এটা সৰু নাৰিকল সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ আৰু ইয়াতে মই মিলাই দিম এয়া ৰোষ্টেড চানাডাল হয় আৰু অকণমান বাদামকেইটা ভাজি লৈছোঁ এয়া মিলাই দিলোঁ ইয়াতে আৰু লগতে মিলাই দিম মই অকণমান এয়া আদা আৰু অকণমান এয়া নহৰু আৰু সোৱাদ অনুসৰি আমি নিমখ মিলাই দিম এয়া নিমখ মিলাই দিলোঁ লগতে আমি এয়া ইয়াত অকণমান টেঙা কিবা মিলাই দিলে ভাল হয় নেমুৱে হওক নতুবা তেতেলীয়ে হওক মই মিলাই দিম দৈ দিলে কি হয় এতিয়া গৰম হৈছে দৈ হেল্থৰ কাৰণে বহুতে ভাল আৰু দৈ দিলে আমাৰ চাটনিখনৰ সোৱাদ বহুত বাঢ়ি যায় যদি দৈ নাথাকে আপোনালোকে নেমু টেঙা দিব পাৰে বা তেতেলীও দিব পাৰে আৰু চাটনি বহুত ধৰণে বনায় বিলাহীৰ চাটনিও বনাব পাৰি অকল নাৰিকল আৰু বাদামেৰে বনাব পাৰি যেনেধৰণে আপোনালোকে ভাল পায় বা যেনেধৰণে সুবিধা হয় তেনেধৰণে আমি চাটনি বনাই ল'ব পাৰোঁ পদুনাৰ চাটনিও বনাই ল'ব পাৰি নহয়নে বাৰু মই এয়া দৈও আছিলে অলপ আৰু এইবোৰ বস্তু ঘৰত থকাৰ কাৰণে এনেধৰণে মই চাটনিখন বনাই ল'ম আৰু এয়া পিচি পেলানি আপোনালোকক দেখুৱাম এতিয়া মই ঢাকোনখন লগাই দিওঁ মোৰ চাটনিখিনি পিচি হৈ গ'ল আৰু এয়া দেখিছেনে একদম ধুনীয়া হৈছে এতিয়া মই বাতি এটাত উলিয়াই ল'ম এয়া মই বাতিত উলিয়াই ল'লোঁ এতিয়া এইখিনিতে মই ঘিৰ তাৰকা অকণমান দি দিম তেতিয়া খাবলৈ আৰু সোৱাদ লগা হ'ব এয়া গেছত মই এখন তাৰকা পেন পাতি দিছোঁ আৰু তাতে মই এচামুচ ঘি দি দিম ঘিৰ সলনি ৰিফাইন তেলো দিব পাৰে একো নাই বাৰু যিসকলে ঘি খাই ঘি দিব ঘি দিলে সোৱাদটো বহুত ভাল লাগে সেইকাৰণে মই ঘিয়ে দিছোঁ আৰু ঘি গৰম হৈ গৈছে গৰম হোৱাৰ লগে লগে গেছটো মই চিম কৰি দিছোঁ আৰু ইয়াতে মই অকণমান জিৰা দি দিছোঁ আৰু এয়া নৰসিংহৰ পাত কেইটামান দি দিছোঁ আৰু অকণমান লৰাই দিছোঁ এয়া আমাৰ হৈ গ'ল এয়া ধুনীয়াকৈ আৰু এতিয়া এইখিনি মই
এই কিনাৰতে থৈ দিছোঁ আমাৰ চাটনিখিনি, তাতে মই দি দিম। এইয়া এনেকৈ দিলে খাবলৈ বহুত ভাল লাগে। আৰু লৰাই দিম। আৰু আমাৰ এতিয়া একদম ধুনীয়াকৈ খাবলৈ তৈয়াৰ হৈ গ'ল চাটনি। এয়া আমাৰ 10 মিনিট হৈ গ'ল। মই গেছটো অফ কৰি দিলোঁ আৰু ঢাকোনখন খুলি চাইছোঁ। এয়া চাওকচোন, আমাৰ ধুনীয়াকৈ ইডলিবোৰ ফুলি গৈছে। আৰু এতিয়া বহুত গৰম হৈ আছে, হাত লগাব নোৱাৰি। আৰু মই প্লেটখন তললৈ নমাই ঠাণ্ডা হ'লে যেতিয়া ইডলিবোৰ প্লেটত উলিয়াম মই আপোনালোকক দেখুৱাম। এয়া আমাৰ ইডলি প্লেটখন ঠাণ্ডা হৈ গ'ল। এতিয়া মই ইডলিখিনি উলিয়াম আৰু আপোনালোককো দেখুৱাম। এয়া চাওকচোন কিমান ধুনীয়াকৈ গোটেইখিনি ইডলি ফুলি উঠিছে। আৰু এখন চামুচ লৈছোঁ। এয়া ধুনীয়াকৈ চামুচখন ভৰাই দিয়াৰ লগে লগে আমাৰ ইডলিটো ওলাই আহিব। এয়া চাওক, দেখিছেনে? আৰু পিছপিনটো দেখুৱাইছে একদম জালি ফুলা আৰু একেবাৰে কোমল। চাওক, এয়া দেখিছেনে? স্পঞ্জৰ দৰে কোমল, কিমান ধুনীয়া হৈছে। এয়া চাওকচোন, এবাৰ ওচৰৰ পৰা মই দেখুৱাই দিছোঁ। আৰু তলখনতো লগা নাই, একদম ধুনীয়াকৈ ওলাই আহিছে। আৰু এইটো মই এতিয়া উলিয়াই দেখুৱাওঁ আপোনালোকক। প্ৰথমতে চামুচ এখনেৰে এনেকৈ, গৰম অলপমান হৈয়ে আছে আৰু অকণমান ঠাণ্ডা হ'বহে লাগিছিলে, মই পটাপট কৰিছোঁ। এইটো মই উলিয়াই দেখুৱাইছোঁ। এয়া চাওকচোন, এইটো ফ্ৰণ্ট ছাইড আৰু এইটো বেক ছাইড, একদম জালি, দেখিছেনে কিমান ধুনীয়াকৈ ওলাই গৈছে। আমাৰ ইডলিবোৰ যিমান ধুনীয়াকৈ ওলাব আমি গম পাব লাগিব আমাৰ ইডলিকেইটা খাবলৈও বহুত ধুনীয়া হৈছে। যদি লাগি থাকে, ঢিলা হয়, লাগি থাকিলে বেয়া হয়, মানে সেইটো ইডলি খাবলৈও ভাল নহয়। আৰু এতিয়া দেখিছেনে ধুনীয়াকৈ ওলাই আহিছে। আৰু এটা উলিয়াই দেখুৱাওঁ আপোনালোকক। চামুচখনেৰে প্ৰথমতে এনেকৈ কৰিলে এয়া ধুনীয়াকৈ আমাৰ ইডলি ওলাই গৈছে, চব ধুনীয়া জালি। এয়া চাওকচোন কিমান ধুনীয়াকৈ হৈছে। এয়া এতিয়া মই এইদৰে গোটেইখিনি ইডলি উলিয়াই ল'ম দুইখন প্লেটৰে। আকৌ আৰু অলপমান আছে, সেইখিনিও মই আকৌ বনাই ল'ম। তাৰপিছত মই আপোনালোকক ধুনীয়াকৈ দেখুৱাম। এয়া উলিয়াই ভাল লাগিছে, মানে দেখিছেনে কিমান ধুনীয়াকৈ ওলাই গৈছে। এয়া চাওকচোন, চামুচখন লগাবহে লাগে একদম। আৰু এয়া চুজিৰ ইডলি বেলেগ কথা, কিন্তু পিঠাগুড়িৰ ইডলি চাওকচোন, ইনষ্টেণ্ট, মাত্ৰ 10 মিনিট, বনাওঁতে 10 মিনিট আৰু ৰাখোঁতে 10 মিনিট। 20 মিনিটত আমাৰ ধুনীয়া ইডলি হৈ গৈছে। তাৰ মাজতে চাটনিখনো মই বনাই লৈছোঁ। চাটনিও হৈ গৈছে 20 মিনিটত আৰু ইডলিও ধুনীয়াকৈ হৈ গৈছে, দেখিছেনে? এয়া দেখিছেনে মোৰ ইডলি বনাই হৈ গ'ল। মই ধুনীয়াকৈ প্লেট এখনত সজাই থৈছোঁ। লগতে এয়া চাটনিও আপোনালোকক দেখুৱাইছিলোঁৱে মই কেনেদৰে বনালোঁ, আৰু ইডলিও বনোৱা দেখুৱালোঁৱে মই কেনেদৰে বনাইছোঁ। এটা ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া চাওকচোন, একদম ফুলা ফুলা আৰু একেবাৰে কোমল। এয়া দবাই দিলে, এয়া দেখিছেনে? একেবাৰে কোমল ফুলা ফুলা ইডলি, পিঠাগুড়িৰ হয়। আৰু 20 মিনিটতে একদম ধুনীয়াকৈ আমি ইনষ্টেণ্ট ইডলি বনাব পাৰোঁ পিঠাগুড়িৰে। আৰু এতিয়া ভিডিঅ'টো আপোনালোকে দেখিলেই, আপোনালোকে যদি এনেদৰে পিঠাগুড়িৰ ইডলি বনাইছে সোৱাদটোৰ কথা গম পায়েই। আৰু যদি বনোৱা নাই, এনেদৰে ফুলা ফুলা একদম খাবলৈ সোৱাদ লগা ইডলি মোৰ ভিডিঅ'টো চাই বনাব পাৰিব। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছো কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, তেতিয়া আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু চাটনিখন আপোনালোকে দেখিলে মই কেনেদৰে বনালোঁ। আৰু বেলেগ ধৰণে বিলাহীৰ চাটনি, নাৰিকলৰ চাটনি বেলেগ বেলেগ ধৰণে বনাব পাৰি, মোৰ ভিডিঅ'ত আছে বাৰু। সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, সকলোবোৰ মোৰ ভিডিঅ'তে পাই থাকিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইদৰে মৰম আৰু সহায় সমৰ্থন কৰি মোক আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।